কিছুদিনৰ পৰা মানে পাব্লিক কমপ্লেইন পাই আছোঁ যে আমাৰ কঁঠালগুৰি এৰিয়াৰ কালিয়াডিঙা গাঁৱৰ ওচৰত মানে আমাৰ চেঞ্চুৰীৰ ভিতৰত কিছুমান দুষ্কৃতিকাৰীয়ে জুৱা খেলৰ আড্ডা বহুৱায় আৰু বিভিন্ন অসামাজিক কাৰ্যত লিপ্ত হৈ থাকে এই মানুহখিনি। তাৰ বহুদিনৰ পৰা কমপ্লেইন পাই আছোঁ। সেই কমপ্লেইনৰ ভিত্তিত আজি আমাৰ পেট্ৰলিং পাৰ্টি এটাই তেওঁলোকক সেই ঠাইটোত চাৰ্চ কৰে। চাৰ্চ কৰাত জুৱাৰী কিছুমান দেখা পায় জুৱা খেলি থকা অৱস্থাত। তাৰপিছত কৰায়ত্ব কৰিব যাওঁতে গোটেই জুৱাৰীকেইজন পলাই যায়। তাৰে দুজনক কৰায়ত্ব কৰে। এজনৰ নাম হবিবুৰ ৰহমান আৰু এজনৰ নাম ৰিয়াজুদ্দিন আহমেদ। এই দুজন, এজন জুৰিয়াৰ আৰু এজন হ'ল কালিয়াডিঙাৰ। তো তেওঁলোকক কৰায়ত্ব কৰি অনা হ'ল। এতিয়া আমি এই গোটেইখিনি যিহেতু আমাৰ ছেকশ্যনৰ আণ্ডাৰত নপৰিব, গতিকে আমি পুলিচক হেণ্ডঅভাৰ কৰিম। পুলিচে ইয়াৰ ব্যৱস্থা ল'ব। আৰু এতিয়া আমাৰ এই প্ৰচেছখিনি চলি আছে আৰু পুলিচক আমি অনুৰোধ জনাম ইয়াৰ লগত জড়িত আৰু কোন কোন ব্যক্তি আছে তেওঁলোকক যেন কৰায়ত্ব কৰে। জুৱা খেলৰ লগত জড়িত এনে কিবা সামগ্ৰী উদ্ধাৰ কৰিছে? সামগ্ৰী উদ্ধাৰ হৈছে। প্লাষ্টিকৰ টাৰ্পলিন 3খন উদ্ধাৰ হৈছে। এটা এলুমিনিয়ামৰ বাকেট উদ্ধাৰ হৈছে। আৰু প্লেইং কাৰ্ড 6যোৰ উদ্ধাৰ কৰা হৈছে। লগতে আপোনাৰ জোতা, চেণ্ডেল আৰু নগদ টকা 2400 উদ্ধাৰ কৰা হৈছে স্থানৰ পৰা। এনে জুৱাৰী দলটোত কেইজনমান হ'ব আইডিয়া? জুৱাৰী এই দুজনৰ স্বীকাৰোক্তি মতে 15-16 জনীয়া এটা গ্ৰুপ আছিলে, তাতে খেলি আছিলে। আৰু খেলটো মোটামুটি আজি কিছুদিনৰ পৰা চলি আছে তাতে। বন বিভাগৰ মাটিত খেলটো পাতিছিলে? হয়, বন বিভাগৰ মাটিত আছিলে। তাতে দুজন কৰায়ত্ব হৈছে। ডিমৰীয়াবাসীৰ বাবে সুখবৰ। সোণাপুৰৰ তেতেলিয়াত মুকলি আদিত্য ক্লিনিক এণ্ড ডায়েগনষ্টিক চেণ্টাৰ। য'ত ৰোগীৰ বাবে উপলব্ধ ফাৰ্মাচী, ডিজিটেল এক্সৰে, ছুপাৰ স্পেচিয়েলিটি OPD ক্লিনিক, ডে কেয়াৰ চেণ্টাৰ, ECG 2D ইকো, এণ্ডোস্কোপি, হোল্টাৰ ষ্টাডি, আল্ট্ৰাছাউণ্ড 2D, 3D, PFT, TMT, EEG। বিশেষকৈ হৃদৰোগৰ সকলোবোৰ পৰীক্ষা নিৰীক্ষা কৰিব পৰা ব্যৱস্থা উপলব্ধ আদিত্য ক্লিনিক এণ্ড ডায়েগনষ্টিক চেণ্টাৰত। উপলব্ধ উন্নতমানৰ মেচিন। দৈনিক 8 বজাৰ পৰা সন্ধিয়া 5 বজালৈ অভিজ্ঞ চিকিৎসকে প্ৰদান কৰিব চিকিৎসা সেৱা। উপস্থিত থাকিব বিভিন্ন গুৰুত্বপূৰ্ণ বিভাগৰ চিকিৎসক যেনে মেডিচিন, চাৰ্জাৰী, গাইনী, শিশুৰোগ বিভাগ আৰু অন্যান্য। যোগাযোগৰ নম্বৰ 9365560093 অথবা 6002154585।